নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, মই তোমালোকৰ ৰীনা ফুকন বাইদেউ। আজি আমি সপ্তম শ্ৰেণীৰ সমাজ বিচিত্ৰাৰ 15 নম্বৰ পাঠটি আলোচনা কৰিম। পাঠটিৰ নাম হৈছে গোলকীকৰণ। আজি আমি পাঠটিৰ একেবাৰে শেষৰ অংশ অৰ্থাৎ 4 নম্বৰ অংশ আলোচনা কৰিম আৰু 4 নম্বৰ অংশত আমি পাঠটিৰ অনুশীলনসমূহ আলোচনা কৰিম। চাওঁ আহাচোন আমাৰ পাঠটিৰ প্ৰথম অনুশীলন কি? প্ৰথম অনুশীলন হৈছে তলত দিয়া প্ৰশ্নবোৰ উত্তৰ দিয়া। এটা উৎপাদন কেন্দ্ৰ বা উদ্যোগৰ উদাহৰণ দিয়া। অৰ্থাৎ এনেকুৱা এটা উৎপাদন কেন্দ্ৰৰ কথা উল্লেখ কৰিব কৈছে যাৰ দ্বাৰা দ্ৰব্য সামগ্ৰী উৎপাদন কৰা হয়। আমাৰ অসমত কিহৰ উদ্যোগ আছে বাৰু? কিহৰ উদ্যোগ আছে? বিশেষকৈ আমাৰ অসমত চাহৰ উদ্যোগ আছে। সেইবাবে আমি চাহৰ উদ্যোগ এটা উদাহৰণ দিব পাৰোঁ। এটা উৎপাদন কেন্দ্ৰ বা উদ্যোগৰ উদাহৰণ হ'ল চাহ উদ্যোগ। দ্বিতীয় প্ৰশ্নটো চাওঁ আহা। দ্বিতীয় প্ৰশ্নটো কৈছে যে WTOৰ সম্পূৰ্ণ ৰূপটো কি? তোমালোকক মই আগৰ পাঠত বুজাই আহিছো যে WTOৰ সম্পূৰ্ণ ৰূপটো কি হয়? কি হয় বাৰু? চাওঁ আহাচোন। WTOৰ সম্পূৰ্ণ ৰূপটো হ'ল ৱৰ্ল্ড ট্ৰেড অৰ্গেনাইজেশ্যন। কি হয়? ৱৰ্ল্ড ট্ৰেড অৰ্গেনাইজেশ্যন। তোমালোকে মনত ৰাখিবা, পৰীক্ষাত আহিব দেই। বহুত প্ৰয়োজনীয় এটা প্ৰশ্ন হয়। তাৰ পাছৰ প্ৰশ্নটো কি চাওঁ হা। তাৰ পাছৰ প্ৰশ্নটো হৈছে গোলকীকৰণ মানে কি? অৰ্থাৎ গোলকীকৰণ কেনেদৰে হয় বা গোলকীকৰণে কি বুজায়? হয়নে? চাওঁ আহা কি কৈছে। বিশ্বৰ বিভিন্ন দেশৰ মাজত যোগাযোগ, সহযোগিতা আৰু পাৰস্পৰিক নিৰ্ভৰশীলতা ক্ৰমাগতভাৱে বৃদ্ধি পোৱাৰ ফলত দেশসমূহ ইজনে সিজনৰ সৈতে অধিক সংযুক্ত হৈ পৰা প্ৰক্ৰিয়াক বিশ্বায়ন বা গোলকীকৰণ বোলা হয়। অৰ্থাৎ গোলকীকৰণে কি কৰে? এখন দেশে আন এখন দেশৰ ওপৰত নিৰ্ভৰশীল হৈ পৰে। কিয়নো এখন দেশৰ লগত আন এখন দেশৰ যি সম্পৰ্ক, সেই সম্পৰ্কসমূহ সামাজিকভাৱে, অৰ্থনৈতিকভাৱে বা ৰাজনৈতিকভাৱেও কি হৈ পৰে? সুচল হৈ পৰে কৈছে। সেইবাবে গোলকীকৰণে কি কৰে? আমাৰ যি পৃথিৱীখন আছে এখন সৰু গাঁৱলৈ পৰিণত কৰিছে গৈছে। তাৰপিছত চোৱা, এটা আন্তঃৰাষ্ট্ৰীয় সংস্থাৰ উদাহৰণ। আন্তঃৰাষ্ট্ৰীয় সংস্থাৰ উদাহৰণসমূহ কি কি আছিলে? অলপ মনত পৰিছেনে তোমালোকৰ? আমি বহুতকেইটা আন্তঃৰাষ্ট্ৰীয় সংস্থাৰ বিষয়ে পঢ়িছিলো, হয়নে? তাৰে এটা উদাহৰণ হৈছে ৰাষ্ট্ৰসংঘ। অৰ্থাৎ এটা আন্তঃৰাষ্ট্ৰীয় সংস্থাৰ উদাহৰণ হ'ল ৰাষ্ট্ৰসংঘ। এনেদৰে আমি কি দিব পাৰোঁ? আমি বিশ্ব বেংক লিখিব পাৰোঁ, ইউনিয়ন টেৰিটৰিজ বা ৰাষ্ট্ৰসংঘ লিখিব পাৰোঁ। আমি ৰাষ্ট্ৰসংঘ লিখিছোৱে, বা তোমাৰ আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধিও লিখিব পাৰোঁ, ইণ্টাৰনেশ্যনেল মনিটাৰী ফাণ্ডো আমি লিখিব পাৰোঁ। তোমালোকৰ 2 নম্বৰ প্ৰশ্নটো হৈছে উৎপাদনৰ উপাদান কেইটা আৰু কি কি? উৎপাদন কৰিবলৈ হ'লে আমি কি কি উপাদান ল'ব লাগে, সেই উপাদানবোৰৰ কথাই সুধিছে গৈছে। কি কি আছিলে? উৎপাদনৰ উপাদান 4টা। প্ৰথমটো হৈছে ভূমি, য'ত আমাৰ কি পাওঁ? প্ৰাকৃতিক সম্পদসমূহ পাওঁ। দ্বিতীয়টো হৈছে শ্ৰম, য'ত আমাৰ শাৰীৰিক আৰু মানসিক কাম কৰাক বুজায়। তৃতীয়টো হৈছে মূলধন, যিবোৰ দ্ৰব্য সামগ্ৰীৰ দ্বাৰা বা যিবোৰ যন্ত্ৰপাতিৰ দ্বাৰা আমি কি কৰোঁ? আমি কোনো এটা দ্ৰব্য উৎপাদন কৰোঁ। আৰু শেষত হৈছে সংগঠন। ভূমি, শ্ৰম আৰু মূলধনক একত্ৰিত কৰি আমি যেতিয়া কোনো এটা দ্ৰব্য উৎপাদন কৰোঁ, সেই উৎপাদন কৰা প্ৰক্ৰিয়াটোকে কি বুলি কয়? সংগঠন বুলি কোৱা হয় কৈছে। তাৰ পাছৰ প্ৰশ্নটো চাওঁ আহা। আমদানি আৰু ৰপ্তানি কাক বোলে? উদাহৰণসহ লিখা। অৰ্থাৎ আমদানি কৰা, ৰপ্তানি কৰা বুলিলে কি বুজো? উদাহৰণসহ আমাক বুজাবলৈ কৈছে। প্ৰথমটো কি কৈছে চোৱা। কোনো দেশে নিজৰ প্ৰয়োজনীয় সামগ্ৰী বা বস্তু বিদেশৰ পৰা ক্ৰয় কৰি আনিলে তাক আমদানি বোলা হয়। অৰ্থাৎ কোনো এখন দেশে যেতিয়া কোনো এটা বস্তু প্ৰয়োজন অনুভৱ কৰিছে, প্ৰয়োজন অনুভৱ কৰাৰ বাবে বাহিৰৰ দেশৰ পৰা কিনি আনিছে, সেই প্ৰক্ৰিয়াটোকে আমদানি বুলি কোৱা হয়। উদাহৰণস্বৰূপে আমি ভাৰতৰ কথাই উল্লেখ কৰিব পাৰোঁ। ভাৰতে কি আমদানি কৰে? ইলেক্ট্ৰনিক সঁজুলি, যন্ত্ৰপাতি, ৰাসায়নিক দ্ৰব্য, প্লাষ্টিক সামগ্ৰী আদি আমদানি কৰে। অৰ্থাৎ এই সকলোবোৰ বস্তু ভাৰতত উৎপাদন কৰিব পৰা নাযায়। সেইবাবে সেই বস্তুবোৰ আমি বাহিৰৰ ঠাইৰ পৰা আমি কি কৰোঁ? কিনি আনো গৈছে। তাৰপিছত ৰপ্তানি চোৱা। আনহাতে কোনো দেশে নিজৰ উৎপাদিত সামগ্ৰী বিদেশলৈ বিক্ৰী কৰিলে তাক ৰপ্তানি বোলা হয়। যেতিয়া
কোনো এটা দ্ৰব্য এখন দেশে উৎপাদন কৰিব আৰু সেই দেশখনে সেই দ্ৰব্যসমূহ ব্যৱহাৰ কৰাৰ উপৰিও অত্যাধিক যেতিয়া থাকি যাব তেতিয়া আন দেশলৈ কি কৰিব দি দিব হয় নাই বিক্ৰী কৰি দিব আৰু সেই বিক্ৰী কৰা প্ৰক্ৰিয়াটোকে কি বুলি কয় ৰপ্তানি বুলি কয় এতিয়া ভাৰতে কি আমি উদাহৰণস্বৰূপে ভাৰতৰ কথাই লৈছো ভাৰতে কি বিক্ৰী কৰে চোৱা পেট্ৰলিয়ামজাত সামগ্ৰী বিক্ৰী কৰে গৈছে ঔষধ মছলা চাহপাত দৰে অন্যান্য সামগ্ৰী ৰপ্তানি কৰে গৈছে অৰ্থাৎ ভাৰতে চাহপাতৰ পৰা আদি কৰি ঔষধৰ পৰা আদি কৰি এই সামগ্ৰীসমূহ কি কৰে ইয়াৰ পৰা ভাৰতৰ পৰা অন্যান্য দেশবোৰলৈ বিক্ৰী কৰি দিয়ে তাৰ ফলত কি পায় তেওঁলোকে তাৰ ফলত অৰ্থ উপাৰ্জন কৰিব পাৰে হয় নে নহয় 2 নম্বৰ অনুশীলন আমাৰ কি আছে চাওঁ আহাচোন 2 নম্বৰ অনুশীলনৰ প্ৰথম প্ৰশ্নটো কৈছে বহুজাতিক প্ৰতিষ্ঠান মানে কি আমি বহুজাতিক প্ৰতিষ্ঠানৰ বিষয়ে আমি যথেষ্টখিনি পঢ়িছিলো হয় নে নহয় আমি চাওঁ আহাচোন এই প্ৰতিষ্ঠান মানে কি বুলি কয় বিশ্বৰ বিভিন্ন দেশত সামগ্ৰীৰ উৎপাদন আৰু বিতৰণৰ ক্ষেত্ৰত বহুজাতিক প্ৰতিষ্ঠানে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে এই প্ৰতিষ্ঠানসমূহৰ মুখ্য কাৰ্যালয় সাধাৰণতে নিজৰ দেশতে অৱস্থিত আৰু তাৰ পৰা সিহঁতৰ সকলো ব্যৱসায়িক কাম-কাজ নিয়ন্ত্ৰণ আৰু পৰিচালনা কৰে এনে ধৰণৰ বৃহৎ ব্যৱসায়িক সংগঠনক বহুজাতিক প্ৰতিষ্ঠান বুলি কোৱা হয় অৰ্থাৎ এনে ধৰণৰ প্ৰতিষ্ঠানসমূহে কি কৰে দ্ৰব্য সামগ্ৰীবোৰ উৎপাদন কৰিব বেলেগ বেলেগ দেশত দ্ৰব্য সামগ্ৰী উৎপাদন কৰিব আৰু সেই দেশবোৰত দ্ৰব্য সামগ্ৰীসমূহ বিক্ৰী কৰিব কিন্তু তেওঁলোকৰ নিৰ্দিষ্ট এটা কাৰ্যালয় এখন দেশতে থাকিব আৰু বাকি দেশবোৰত কি কৰিব এটা উপকাৰ্যালয় তেওঁলোকে খুলিব যাৰ দ্বাৰা মুখ্য কাৰ্যালয়ৰ পৰা তেওঁলোকে নিৰ্দেশ দি সেই উপকাৰ্যালয়সমূহৰ দ্বাৰা সেই দেশখনৰ বা সেই ঠাইসমূহৰ ব্যৱসায় বাণিজ্য সুচাৰুৰূপে পৰিচালনা কৰিব কৈছে তাৰ পিছৰ প্ৰশ্নটো কি কৈছে চোৱা কৃত্ৰিম বুদ্ধিমত্তা মানে কি কৃত্ৰিম বুদ্ধিমত্তাৰ কথা আমি আগতেও আলোচনা কৰিছিলো আৰু বৰ্তমান সময়ত ইয়তি জনপ্ৰিয় এটা ধাৰণা হয় নে নহয় এতিয়া চাওঁ আহাচোন কৃত্ৰিম বুদ্ধিমত্তা মানে কি কৃত্ৰিম বুদ্ধিমত্তা মানে হৈছে এনে এক উন্নত প্ৰযুক্তি যিয়ে যন্ত্ৰক মানুহৰ দৰে চিন্তা কৰিবলৈ সমস্যা সমাধান কৰিবলৈ আৰু সিদ্ধান্ত ল'বলৈ সক্ষম কৰে অৰ্থাৎ কৃত্ৰিম বুদ্ধিমত্তাই মানুহৰ নিচিনাই কি কৰিব পাৰে কাম কৰিব পাৰে চিন্তা কৰিব পাৰে সমস্যা সমাধান কৰিব পাৰে আৰু নিজে কিছুমান সিদ্ধান্ত ল'ব পাৰে এনে প্ৰক্ৰিয়া যোনে কৰিব সেই প্ৰক্ৰিয়াটোকে কি বুলি ক'ব কৃত্ৰিম বুদ্ধিমত্তা বুলি কোৱা হয় কৈছে তাৰ পাছৰ প্ৰশ্নটো চাওঁ আহা বহনক্ষম উন্নয়নৰ লক্ষ্য কেইটা বহনক্ষম উন্নয়নৰ লক্ষ্য কেইটা আছিলে মনত পৰিছেনে তোমালোকৰ ৰাষ্ট্ৰসংঘৰ কেইটামান লক্ষ্য ধৰি লৈছিলে হয় নাই সেই লক্ষ্যসমূহৰ কথাই উল্লেখ কৰিছে এতিয়া চোৱা 2015 খ্ৰীষ্টাব্দৰ ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাই 17টা বহনক্ষম উন্নয়ন লক্ষ্য গ্ৰহণ কৰিছিল অৰ্থাৎ 2015 চনত ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাই 17টা কি কৈছিল বহনক্ষম উন্নয়নৰ লক্ষ্য গ্ৰহণ কৰিছিল কৈছে এতিয়া সেই লক্ষ্যসমূহৰ ভিতৰত প্ৰধান লক্ষ্যসমূহ কি আছিলে তাৰ ভিতৰত প্ৰধান 3টা লক্ষ্য আছিলে অৰ্থনৈতিক পৰিৱেশগত আৰু সামাজিক উন্নয়ন অৰ্থাৎ বহনক্ষম আমি যেতিয়া উন্নয়নৰ কথা উল্লেখ কৰিম তেতিয়া আমি অৰ্থনৈতিক দিশটো কিমান পৰিমাণে উন্নত হৈছে সামাজিক দিশৰ পৰা কিমান উন্নত হৈছে আৰু পৰিৱেশ দিশৰ পৰা কিমান উন্নত হৈছে সেই সকলোবোৰ আমি কি কৰি চাম লক্ষ্য কৰি চাম কৈছে তাৰ পিছৰ প্ৰশ্নটো চাওঁ আহা গোলকীকৰণৰ ফলত তুমি লাভ কৰা কেইটামান সুবিধাৰ বিষয়ে উল্লেখ কৰা অৰ্থাৎ গোলকীকৰণে তোমাক কি সুবিধা দিছে অৰ্থাৎ কাক দিছে আমাক হয় নাই গোলকীকৰণে আমাক কি সুবিধা দিছে সেই সুবিধাখিনিৰ কথাই তুমি উল্লেখ কৰিব লাগিব এতিয়া কি কৈছে চোৱা গোলকীকৰণৰ ফলত আমি বহু সুবিধা লাভ কৰিছো যেনে ইন্টাৰনেটৰ জৰিয়তে বিশ্বৰ যিকোনো তথ্য সহজে জানিব পৰা যায় অনলাইনৰ শিক্ষা গ্ৰহণ কৰাৰ সুবিধা আমি পাওঁ বিদেশী শিক্ষাৰ সুযোগ বৃদ্ধি কৰিবলৈ পাওঁ নতুন নতুন কৰ্মসংস্থাপনৰ সম্ভাৱনা সৃষ্টি হয় আধুনিক প্ৰযুক্তিৰ সহজ উপলব্ধতা আৰু বিভিন্ন দেশৰ সাংস্কৃতিক খাদ্য আৰু জীৱনশৈলীৰ বিষয়ে জানিব পাৰিছো অৰ্থাৎ গোলকীকৰণে কি কৰিছে বিশ্বৰ বিভিন্ন দেশবোৰৰ মাজত
তথ্যৰ আদান প্ৰদান, সাংস্কৃতিক দিশৰ পৰা যি হাল সলনি বা পৰিৱৰ্তন দেখা পোৱা যায়, অৰ্থনৈতিক ফালৰ পৰা যি পৰিৱৰ্তন দেখা পোৱা যায়, ৰাজনৈতিক ফালৰ পৰা যি পৰিৱৰ্তন দেখা পোৱা যায়, সামাজিক ফালৰ পৰা যি পৰিৱৰ্তন দেখা পোৱা যায়, সেই সকলোবোৰক সাঙুৰি লৈ গৈছে। অৰ্থাৎ আমি ইণ্টাৰনেটৰ সেৱাৰ জৰিয়তে বা ছ'চিয়েল মিডিয়াৰ জৰিয়তে আমি বাহিৰৰ দেশৰ কথাও আমি জানিব পাৰিছোঁ আৰু আমাৰ ভাৰতৰ বিষয়েও বাহিৰা দেশবোৰে কি কৰিছে জানিব পাৰিছে। ইয়াৰ দ্বাৰাই আমাৰ দেশবোৰৰ মাজত দূৰত্ব যথেষ্ট কমি গৈছে, হয়নে নহয়? আমি অন্য এখন দেশৰ বিষয়ে অতি সোনকালে আৰু সহজতে আমি বহুতখিনি কথা বা তথ্য আমি কি কৰিব পাৰোঁ, আহৰণ কৰিব পাৰোঁ বুলি কৈছে। তাৰপিছত চোৱা, স্থানীয় উৎপাদনকাৰীসকল বহুজাতিক প্ৰতিষ্ঠানৰ জৰিয়তে কিদৰে লাভান্বিত হয়। অৰ্থাৎ আমাৰ যিসকল স্থানীয় উৎপাদনকাৰী আছে, সেই উৎপাদনকাৰীসকলে এই বহুজাতিক প্ৰতিষ্ঠানসকলৰ পৰা কেনেদৰে লাভান্বিত হয়। চাওঁচোন নহয় কি কৈছে, স্থানীয় উৎপাদনকাৰীসকল বহুজাতিক প্ৰতিষ্ঠানৰ জৰিয়তে লাভান্বিত হয়, কাৰণ এই প্ৰতিষ্ঠানবোৰে তেওঁলোকক বৃহৎ বজাৰ প্ৰদান কৰে, যাৰ ফলত উৎপাদিত সামগ্ৰী অধিক পৰিমাণে বিক্ৰী কৰিব পাৰি গৈছে। অৰ্থাৎ বহুজাতিক প্ৰতিষ্ঠানসমূহে কোনো এটা দ্ৰব্য উৎপাদন কৰিবৰ বাবে যিখন ঠাইলৈ যাব বা যিখন দেশলৈ যাব, সেই দেশৰ যিসকল স্থানীয় উদ্যোগকাৰী আছে তেওঁলোকৰ সহায় ল'ব, তেওঁলোকৰ সহযোগ তেওঁলোকে লোৱাৰ ফলত কি হ'ব, স্থানীয় লোকসকলৰ যি উৎপাদন কৰা সামগ্ৰী, সেই সামগ্ৰীসমূহ তেওঁলোকে ব্যৱহাৰ কৰিব আৰু তাৰ লগতে বাহিৰৰ দেশবোৰতো তেওঁলোকে বিক্ৰী কৰিব। ইয়াৰ দ্বাৰা স্থানীয় প্ৰতিষ্ঠানসকলে নিজৰ উৎপাদিত সামগ্ৰীৰ পৰা লাভৱান হ'ব আৰু তেওঁলোকৰ দ্ৰব্যসমূহ বিশ্বৰ অন্যান্য ঠাইলৈও কি হ'ব, প্ৰসাৰিত হ'ব বুলি কৈছে। তাৰপিছত কি কৈছে চাওঁ আহা। লগতে বহুজাতিক প্ৰতিষ্ঠানবোৰে উন্নত প্ৰযুক্তি, আধুনিক যন্ত্ৰপাতি আৰু ব্যৱস্থাপনা কৌশল যোগান ধৰে, যাৰ ফলত উৎপাদনৰ মান আৰু পৰিমাণ দুয়োটাই বৃদ্ধি পায়। ইয়াৰ উপৰি স্থানীয় উৎপাদকসকলে বিদেশী বজাৰত প্ৰৱেশ কৰাৰ সুযোগ পায় আৰু অধিক আয় উপাৰ্জন কৰিব পাৰে। মই এতিয়া কৈ অহা কথাখিনিকে আমি আকৌ উল্লেখ কৰিছোঁ। কি কৈছে যে বহুজাতিক প্ৰতিষ্ঠানবোৰে উন্নত প্ৰযুক্তি, আধুনিক যন্ত্ৰপাতি আৰু ব্যৱস্থাপনা কৌশলসমূহ যোগান ধৰে, যাৰ দ্বাৰা স্থানীয় লোকসকলে তেওঁলোকৰ যি দ্ৰব্য সামগ্ৰী আছে সেইবোৰ অধিক পৰিমাণে উৎপাদন কৰিব পাৰে আৰু সেইবোৰ কি কৰে, বিশ্বৰ বিভিন্ন ঠাইলৈ প্ৰেৰণ কৰিব পাৰে, তাৰ ফলত অধিক ধন উপাৰ্জন কৰিব পাৰে বুলি কৈছে। তাৰ পাছৰ প্ৰশ্নটো কি চোৱা, কেনেধৰণৰ কাম কাজ কৰিলে বহনক্ষম উন্নয়ন হৈছে বুলি ক'ব পৰা যায়, উল্লেখ কৰা গৈছে, উদাহৰণসহ উল্লেখ কৰিব কৈছে। অৰ্থাৎ আমি কি কাম কৰিলে বহনক্ষম লক্ষ্য আমি উপনীত হ'ব পাৰোঁ কৈছে, তাৰ কিছুমান উদাহৰণ দিব দিছে। ইয়াত কি কৈছে চোৱা, বহনক্ষম উন্নয়ন হৈছে এনেধৰণৰ উন্নয়ন য'ত বৰ্তমান সময়ৰ প্ৰয়োজন পূৰণ কৰাৰ লগতে ভৱিষ্যত প্ৰজন্মৰ প্ৰয়োজনবোৰো যাতে সুৰক্ষিত ৰাখে। অৰ্থাৎ বহনক্ষম বুলি ক'লে কি বুজায়, বহন কৰিব পৰা যি ক্ষমতা, হয় নে নহয়? অৰ্থাৎ আমি যেতিয়া প্ৰাকৃতিক সম্পদসমূহ ব্যৱহাৰ কৰোঁ, ব্যৱহাৰ কৰিলে বৰ্তমান আমাৰ যি প্ৰয়োজন আছে, সেই প্ৰয়োজনখিনি পূৰণ কৰাৰ উপৰিও ভৱিষ্যত প্ৰজন্মই যাতে নিজৰ প্ৰয়োজনসমূহ পূৰণ কৰিবৰ বাবে উপলব্ধ হয় প্ৰাকৃতিক সম্পদসমূহ, সেই ব্যৱস্থাটোকে বহনক্ষম বুলি কোৱা হৈছে। এতিয়া চোৱা, তাৰপিছত কি কৈছে, যি কাম কাজে পৰিৱেশ সংৰক্ষণ কৰে, সম্পদৰ সঠিক ব্যৱহাৰ কি কৰে, পৰিৱেশ সংৰক্ষণ কৰে আৰু সম্পদৰ সঠিক ব্যৱহাৰ কৰে, নিশ্চিত কৰে আৰু সমাজৰ অৰ্থনীতিৰ উন্নতি ঘটায়, সেইবোৰক বহনক্ষম উন্নয়ন বুলি ক'ব পাৰি। অৰ্থাৎ যিবোৰ কাম কৰিলে আমাৰ প্ৰাকৃতিক যি পৰিৱেশ তাৰো কোনো বিনষ্ট নহয়, তাৰোপৰি অৰ্থনৈতিক দিশৰ ফালৰ পৰাও যাতে আমি আগবাঢ়ি যাব পাৰোঁ, তেনেধৰণৰ যি কাম বা কাৰ্য তাকে বহনক্ষম কাৰ্য বুলি কোৱা হয় গৈছে। উদাহৰণস্বৰূপে গছ ৰোপণ কৰি বন সংৰক্ষণ কৰা, সৌৰ শক্তি ব্যৱহাৰ কৰা, বৰষুণৰ পানী সংৰক্ষণ কৰা, জৈৱিক কৃষি কৰা আৰু আৱৰ্জনা পুনৰ্ব্যৱহাৰ কৰা আদি কাম কাজে বহনক্ষম উন্নয়নক সূচায়। অৰ্থাৎ আমি
গছপুলি ৰুই কি কৰিব লাগে পৰিৱেশ প্ৰদূষণটো ৰোধ কৰিব লাগে হয়নে নহয় তাৰ ফলত কি হ'ব আমাৰ প্ৰাকৃতিক ভাৰসাম্য ৰক্ষা হৈ থাকিব দ্বিতীয়তে আমাক কি কৈছে সৌৰ শক্তি আমি যদি সৌৰ শক্তিৰ পৰা সূৰ্য পোহৰৰ পৰা যদি আমি শক্তি ল'ব পাৰো তেতিয়া আমাৰ কি হয় বিদ্যুৎ শক্তি আমি বহুতখিনি ৰেহাই পাওঁ আমি হয়নে নহয় তাৰোপৰি পানী সংৰক্ষণ বৰষুণৰ পানী সংৰক্ষণ আমাৰ যিহেতু পানীৰ কি হয় আমাক খোৱা পানীৰ যথেষ্ট অভাৱ হোৱা দেখা যায় হয়নে নহয় সেইবাবে আমাৰ যি বিশুদ্ধ পানী সেই বিশুদ্ধ পানীৰ অভাৱসমূহ দূৰ কৰিবৰ বাবে বৰষুণৰ পানী জমাই যদি আমি পুনৰ তাক ব্যৱহাৰ কৰিব পৰা যোগ্য কৰি লওঁ তেতিয়া আমি পানীৰ ব্যৱহাৰো যথেষ্ট পৰিমাণে কমাব পাৰিম কৈছে তাৰোপৰি জৈৱিক কৃষি কৰা অৰ্থাৎ আমি ৰাসায়নিক সাৰ ব্যৱহাৰ নকৰি জৈৱিকভাৱে আমি সাৰ প্ৰস্তুত কৰি যদি আমি কৃষি কৰ্ম কৰোঁ তাৰ জৰিয়তে কি হ'ব মানুহৰ স্বাস্থ্যৰ প্ৰতিও যথেষ্ট সুফল লাভ কৰিব পৰা যায় গৈছে এনেবোৰ কাম কৰিলে বহনক্ষমৰ লক্ষ্যত আমি উপনীত হ'ব পাৰোঁ কৈছে তাৰপিছত প্ৰশ্নটো চাওঁ আহা বৰ্তমান যুগটোক কিয় গোলকীকৰণ বা বিশ্বায়নৰ যুগ বুলি কোৱা হয় অৰ্থাৎ আমি যিটো যুগত এতিয়া আছো সেই যুগটো কি কাৰণে গোলকীকৰণ যুগ বুলি কোৱা হয় তাৰ তোমালোকক বুজাবলৈ কৈছে হয় নাই সেইটো কি বুলি কৈছে চাওঁ আহা বৰ্তমান যুগটো গোলকীকৰণ বা বিশ্বায়নৰ যুগ বুলি কোৱা হয় কাৰণ আজিৰ বিশ্বত দেশসমূহৰ মাজত অৰ্থনৈতিক সামাজিক সাংস্কৃতিক আৰু প্ৰযুক্তিগত সম্পৰ্ক বহুত বেছি ঘনিষ্ঠ হৈ পৰিছে যুগে যুগে যোগাযোগ আৰু পৰিবহন ব্যৱস্থাৰ উন্নতিৰ ফলত এখন দেশৰ বস্তু সেৱা তথ্য আৰু ধাৰণা অন্য দেশলৈ খুব সোনকালে বিস্তাৰিত হয় অৰ্থাৎ বৰ্তমান সময়ত আমি কি কৰোঁ এখন দেশৰ যি তথ্য আছে যি দ্ৰব্য সামগ্ৰী আছে বা সাংস্কৃতিক ফালৰ পৰা যি নীতি নিয়ম আছে বা আমি বেলেগ দেশৰ যি নীতি নিয়ম আছে সংস্কৃতি আছে সাজ পোছাক আছে খাদ্য আছে এই সকলোবোৰ আমি কি কৰিব পাৰোঁ এটা ঠাইত থাকি আমি লক্ষ্য কৰিব পাৰোঁ বা চাব পাৰোঁ বা জানিব পাৰোঁ কৈছে সেইবাবে আজিৰ যুগটো গোলকীকৰণৰ যুগ বুলি কোৱা হয় কিহৰ দ্বাৰা জানিব পাৰোঁ আমি ইণ্টাৰনেটে হাৱাৰ জৰিয়তে বা আমি ছ'চিয়েল মিডিয়াৰ জৰিয়তে আমি জানিব পাৰোঁ কৈছে হয় নহয় তাৰোপৰি ইণ্টাৰনেট মোবাইল সামাজিক মাধ্যম আৰু আন্তঃৰাষ্ট্ৰীয় বাণিজ্যৰ জৰিয়তে বিশ্বক এখন গাঁৱলৈ পৰিণত কৰিছে উদাহৰণস্বৰূপে ভাৰতত বহিদেশীয় কোম্পানীৰ সামগ্ৰী সহজে পোৱা যায় আৰু ভাৰতীয় ছবি সংগীত আৰু খাদ্যৰ লগতে পোচাক বিশ্বৰ বিভিন্ন দেশত জনপ্ৰিয় হৈছে এইদৰে দেশসমূহৰ আন্তঃনিৰ্ভৰশীলতাৰ বৃদ্ধি পোৱাৰ বাবে বৰ্তমান যুগক বিশ্বায়নৰ যুগ বুলি কোৱা হয় কৈছে অৰ্থাৎ ইণ্টাৰনেট মোবাইল সামাজিক মাধ্যম এইবোৰৰ জৰিয়তে আমি আন্তঃৰাষ্ট্ৰীয় বাণিজ্যৰ বিষয়ে জানিব পাৰোঁ তাৰ লগতে আমি এখন দেশক সৰু এখন গাঁৱলৈ পৰিণত কৰিছোঁ যেনেকৈ গাঁওখনৰ আমি চুকে কোণে মানুহখিনি চিনি পাওঁ হয়নে নহয় এখন গাঁও বুলি ক'লে গাঁওখনৰ আমি গোটেই মানুহখিনিকে আমি প্ৰায় চিনি পাওঁ ঠিক তেনেদৰে আমি গোলকীকৰণৰ ফলত পৃথিৱীৰ বা বিশ্বৰ গোটেই মানুহখিনি বা বিশ্বৰ বিভিন্ন সাংস্কৃতিক দিশৰ পৰা অৰ্থনৈতিক দিশৰ পৰা ৰাজনৈতিক দিশৰ পৰা আমি কি কৰিব পাৰোঁ কৈছে আমি তেওঁলোকৰ বিষয়ে জানিব পাৰোঁ তাৰ জৰিয়তে কি হৈছে পৃথিৱীখন এখন সৰু গাঁৱলৈ পৰিণত হোৱা দেখা যায় গৈছে তাৰোপৰি কি কৈছে জানানে আমাৰ দেশত থকা যি ভাৰতীয় গীতসমূহ ভাৰতীয় সংস্কৃতিসমূহ যোগ ব্যায়াম আছিলে নে নাই এই সকলোবোৰ আমি কি কৰিব পাৰোঁ বাহিৰৰ দেশৰ লগত আমি তুলনা কৰিব পাৰোঁ বা বাহিৰৰ দেশে আমাৰ ইয়াৰ পৰা তেনেধৰণৰ ব্যৱস্থাসমূহ ল'ব পাৰে সেইবাবে বৰ্তমান সময়ত কি কৈছে গোলকীকৰণৰ যুগ বুলি কোৱা হৈছে আৰু এই গোলকীকৰণে কেনেদৰে আমাক সহায় কৰিছে আমাক গোটেই বিশ্বৰ মানুহক চিনি পাবৰ বাবে আমাক সহায় কৰিছে কৈছে তাৰ পাছৰ প্ৰশ্নটো চাওঁ আহা তুমি ভৱিষ্যতে কোন দেশ বা ৰাজ্যত পঢ়িবলৈ অথবা কৰ্ম সংস্থাপনৰ বাবে যাবলৈ বিচাৰিবা আৰু কিয় এই প্ৰশ্নটি তোমালোকক নিজে কি কৰিব বিচাৰিছে সেই বিষয়ে সুধিছে তোমালোকে প্ৰশ্নটিৰ উত্তৰ তুমি ভাল লগা দেশখনক আৰু তুমি ভাল লগা ঠাইখনক কি পঢ়িব যাবা কিয় পঢ়িব যাবা আৰু কেনেকৈ পঢ়িব যাবা সেই বিষয়ে উল্লেখ কৰিব দিছে ধৰি লোৱা মই বাহিৰৰ দেশ এখনত ফুৰিবলৈ যাম দেশখনৰ নাম লিখিব কৈছে আৰু তুমি দেশখনক বা
তুমি চাকৰি সূত্ৰে যাব বিচাৰিছা, তাৰ কাৰণ লিখিব দিছে, কি কাৰণে যাব বিচাৰিছা আৰু কিয় তুমি যাব বিচাৰিছা সেই বিষয়ে উল্লেখ কৰিব লাগিব। তোমালোকে এই প্ৰশ্নটো তোমালোকে নিজে অনুশীলন কৰি চাবা যে কেনেদৰে আমি এখন দেশৰ পৰা আন এখন দেশলৈ শিক্ষাৰ ক্ষেত্ৰত বা কৰ্মসংস্থাপনৰ ক্ষেত্ৰত আমি যাব পাৰোঁ আৰু কিয় যাব পাৰোঁ। এইখিনিলৈকে আমাৰ পাঠটি শেষ হৈছে। আমি পাঠটি আহি শেষৰ খণ্ডত আলোচনা কৰিছোঁ আৰু পাঠটি আমাৰ প্ৰশ্নোত্তৰখিনিও আলোচনা কৰা হৈছে। পাঠটি আজি ইমানতে সামৰণি মাৰিছোঁ। নমস্কাৰ।